শোণিতপুৰ জিলাৰ বালিপৰাত জৰাখৰ নৈৰ গৰাখহনীয়াৰ বুজ ল'লে বিধায়ক পদ্ম হাজৰিকাই। বিগত কেইবাদিন ধৰি হোৱা নেৰানেপেৰা বৰষুণৰ ফলত সৃষ্টি হোৱা বানৰ বাবে জৰাখৰ নৈৰ পাৰত নিৰ্মাণ কৰা হৈছিল বান্ধ। বান্ধৰ কিছু অংশ নৈৰ পানীয়ে খহাই নিয়াৰ পাছতেই খহনীয়াস্থলীত উপস্থিত বিধায়ক পদ্ম হাজৰিকা। বিভাগীয় কৰ্তৃপক্ষক শীঘ্ৰে বান্ধ নিৰ্মাণৰ নিৰ্দেশ বিধায়কগৰাকীৰ। জৰাখৰ নদী বালিপৰা অঞ্চলৰ কাৰণে বহুদিনীয়া এটা প্ৰত্যেক বছৰ বানপানীৰ সময়ত ইয়াত ৪-৫ বাৰ বালিপৰা ৰাইজে এই বানপানী বা জৰাখৰ নদীয়ে যিটো অৱস্থা কৰে যে আমাৰ কাৰোবাৰ যদি ২ মহলা ঘৰ আছে গ্ৰাউণ্ড ফ্ল'ৰটো পুৰা পানী ভৰি যায় আৰু বাকী যাৰ আৰু আছাম টাইপ ঘৰ তেওঁলোকো ইয়াৰ পৰা গুচি যাব লাগে বেলেগ জেগালৈ। এই সমস্যাটো এইবাৰ আমি দূৰ কৰিবৰ কাৰণে চৰকাৰৰ ফালৰ পৰা আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া আমাৰ জলসম্পদ মন্ত্ৰী ডাঙৰীয়াৰ লগত আলোচনা কৰি আমি জৰাখৰ নদী খন্দাৰ যিটো ব্যৱস্থা কৰিছিলোঁ যে আমি সফলেই হৈছিলোঁ, নহ'লে ইমান দিনে ৩বাৰমান বানপানী হ'লহেঁতেন ইয়াত যে আমি ৰাখিবলৈ সক্ষম হৈছিলোঁ। কিন্তু যোৱাকালি ৰাতি যিটো বানপানী ইয়াত হৈছিলে, ইমান ডাঙৰ ঢল আহিছিলে, সেইটো আচলতে কোনোমতে ৰৈছে। এতিয়া আমি ৰাইজৰ সহযোগত ডিপাৰ্টমেণ্টক আমি সেইমতে সাজু হ'বলৈ দিছোঁ যে যুদ্ধকালীন প্ৰস্তুতিৰে যদি আমি কাম কৰোঁ, আমি এবাৰ জীয়া ভৰলীত তেনেকৈ মই নিজে থাকি আমি ৰাখিবলৈ সক্ষম হৈছিলোঁ।